ভাৰতীয় জনতা পাৰ্টীয়ে অসমকে ধৰি সমগ্ৰ ভাৰতবৰ্ষত কোনো পাকিস্তানী সম্পদ, পাকিস্তানী এছেণ্ট ডেভেলপ হোৱাটোক কেতিয়াও সমৰ্থন নকৰে, বিকাশ হোৱাটো। পাকিস্তানে ভাৰতবৰ্ষৰ আভ্যন্তৰীণ নিৰাপত্তাক বিঘ্নিত কৰিবৰ কাৰণে, সন্ত্ৰাসবাদী কাম কাজৰ জৰিয়তে ভাৰতবৰ্ষক অস্থিৰ কৰিবৰ কাৰণে সদায় ষড়যন্ত্ৰ কৰি আহিছে। আৰু সেই ষড়যন্ত্ৰৰ অংশীদাৰ কিছু ভাৰতীয় শক্তি থাকে। সেই শক্তিসমূহক মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰে কঠোৰ হাতেৰে দমন কৰি আহিছে আৰু আগলৈও দমন কৰি যাব। একেটা কাম মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ পুণ্যভূমিটো কৰি আহিছে, যাতে আমাৰ ৰাজ্যখনত কোনো পাকিস্তানী সম্পদ, যাক আমি পাকিস্তানী এছেট বুলি ক'ব পাৰোঁ, ডেভেলপ নহয়, তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰি আহিছে। আৰু পাকিস্তানী সম্পদ যদি আমাৰ ইয়াত বিকশিত হ'বলৈ প্ৰয়াস কৰে, তেনে সম্পদক সমূলাংশে ধ্বংস কৰি দিয়াৰ কাম ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই কৰিব আৰু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰখনেও কৰিব। সেই কামকেই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই SIT গঠনৰ জৰিয়তে পাকিস্তানী যিটো ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰক এক্সপ'জ কৰিছে। পাকিস্তানে অসমক অস্থিৰ কৰিবৰ কাৰণে, পাকিস্তানে ভাৰতবৰ্ষত অৰাজকতা বিয়পাবৰ কাৰণে এক দীঘলীয়া সময় ধৰি প্ৰচেষ্টা চলাই আছে, কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে সেই প্ৰচেষ্টাক ব্যৰ্থ কৰি আহিছে। আৰু আগলৈও অসমৰ জনসাধাৰণ, ভাৰতবৰ্ষৰ জনসাধাৰণৰ সহযোগত সেই প্ৰচেষ্টা আৰু সেই প্ৰয়াসক সমূলাংশে আৰু একেবাৰে গুৰিৰ পৰা নোহোৱা কৰি দিয়া হ'ব। অসমীয়া মানুহৰ যিখন অসম, এই অসমখন আমি বৰ অসম বুলি কওঁ। এই বৰ অসমক প্ৰথমতেই আহত কৰিছিলে কংগ্ৰেছ দলে। অসমখনক কেইবাটাও খণ্ডত বিভাজিত কৰি এই বৰ অসম মহাৰাজা পৃথুৱে বক্তিয়াৰ খিলিজীক কচু কটা দি সুৰক্ষিত কৰা এই বৰ অসম, আহোম স্বৰ্গদেউসকলে ৭ ৰাজক এক কৰি গঠন কৰা এই বৰ অসম, নৰনাৰায়ণ চিলৰায়ে ছত্ৰশালৰ পৰা মা কামাখ্যা মন্দিৰলৈকে সত্ৰ, নামঘৰ নিৰ্মাণ কৰি মা কামাখ্যাৰ মন্দিৰক পুনৰ নিৰ্মাণ কৰি গঠন কৰা এই বৰ অসম, কুমাৰ ভাস্কৰ বৰ্মাই ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ সৈতে সুসম্পৰ্ক বৌদ্ধিক আদান প্ৰদান কৰি গঠন কৰা এই বৰ অসম, মহাপুৰুষ শংকৰদেৱ মাধৱদেৱে আধ্যাত্মিকতাৰে একতাৰ দোলেৰে বন্ধা এই বৰ অসম, ভূপেন হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভাই বাট দেখুৱাই যোৱা বাটেৰে আগবাঢ়ি গঢ়ি উঠা এই বৰ অসমখনক আমি আকৌ নতুন বৰ অসম হ'বলৈ কেতিয়াও নিদিওঁ, যিখন নতুন বৰ অসমত কেৱল মিয়াৰ আধিপত্য থাকিব। কংগ্ৰেছ দলে গঠন কৰিব খোজা এই নতুন বৰ অসম, আমাক মহাপুৰুষ শংকৰদেৱে দিয়া বৰ অসম কংগ্ৰেছক নালাগে। লাচিত বৰফুকন, পৃথুৱে সুৰক্ষিত কৰি ৰখা বৰ অসমখন কংগ্ৰেছক নালাগে। কংগ্ৰেছক সেইখন বৰ অসম লাগে, নতুন বৰ অসম বুলি যাক তেওঁলোকে কৈছে, যি বৰ অসমত মিয়াই বনাঞ্চল দখল কৰিব পাৰে, মিয়াই চৰকাৰী ভূমি দখল কৰিব পাৰে, সত্ৰৰ ভূমি দখল কৰিব পাৰে। তেনেকুৱা বৰ অসম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰ আৰু ভাৰতীয় জনতা পাৰ্টীৰ 65 লাখতকৈ অধিক কাৰ্যকৰ্তাই কেতিয়াও হ'বলৈ নিদিয়ে। সেয়া আমাৰ সংকল্প আৰু সেই সংকল্প লৈ আমি নিৰ্বাচনী যুঁজত যাম আৰু নিৰ্বাচনত সেই সংকল্পৰে অসমীয়া মানুহে মিয়াৰ দলক আকৌ এবাৰ পৰাজিত কৰিব। যেনেকৈ মহাৰাজা পৃথুৱে বক্তিয়াৰ খিলিজীক কচু কটা দিছিল, লাচিত বৰফুকনে শৰাইঘাটত মোগলক কচু কটা দিছিল, বা 17 বাৰ অসমৰ বিভিন্ন ক্ষেত্ৰত মোগল সেনাক পৰাজিত কৰা হৈছিল, ঠিক একেদৰে অনাগত দিনত আমি আকৌ এবাৰ আমাৰ পূৰ্বপুৰুষে গঢ়ি যোৱা ৭ ৰাজ এক কৰি শংকৰদেৱে আধ্যাত্মিকতাৰে গঢ়ি যোৱা এখন বৰ অসমক সুৰক্ষিত কৰিবৰ কাৰণে গৌৰৱ গগৈৰ নেতৃত্বত মিয়াৰ যি নতুন বৰ অসম গঠন কৰাৰ পৰিকল্পনা চলিছে, সেই পৰিকল্পনাক আমি অসমৰ ভূমিত আকৌ এবাৰ প্ৰতিহত কৰিম। সেয়া আমাৰ সংকল্প, আমাৰ স্পষ্ট কথা। আমাৰ সংকল্প এটাই, অসমৰ জনসাধাৰণৰ সংকল্প এটাই, যি সংকল্পৰ আধাৰত আমি অসমখনক পাকিস্তানৰ অন্তৰ্ভুক্ত হোৱা বা পাকিস্তানকৰণৰ যিটো ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰক প্ৰতিহত কৰিম। আপোনালোকে সবেই জানে 1905 চনৰ পৰা অসমে পাকিস্তানকৰণৰ বিৰুদ্ধে সংগ্ৰাম কৰি আহিছে। চাদুলাৰ বিৰুদ্ধে অসমে যুঁজিছে, ভাসানীৰ বিৰুদ্ধে অসমে যুঁজিছে,
অসমে নিজৰ ভাষা নিজৰ মাধ্যম সুৰক্ষিত কৰিবৰ কাৰণে যুঁজিছে অস্তিত্ব ৰক্ষাৰ কাৰণে অসমে যুঁজিছে অসমৰ জনজাতিসকলে নিজৰ মাটি সুৰক্ষিত কৰিবৰ কাৰণে আন্দোলন কৰিছে এই সকলোবোৰ আন্দোলন এই সকলোবোৰ যুঁজ সদায় কংগ্ৰেছৰ বিৰুদ্ধে আছিল আনকি কংগ্ৰেছ নেতা গোপীনাথ বৰদলৈ বিষ্ণু মেধি সুৰেন বুঢ়াগোহাঁইহঁতেও কংগ্ৰেছৰ নেতৃত্বৰ বিৰুদ্ধে যুঁজ কৰিব লগা হৈছিল যাতে কংগ্ৰেছৰ নেতৃত্বই অসমৰ কংগ্ৰেছক মুছলিম লীগ কৰি নিদিয়ে কিন্তু সেই সময়ৰ কংগ্ৰেছৰ নেতাসকলৰ সেই কথা সেই সময়ৰ দিল্লীৰ কংগ্ৰেছ নেতৃত্বই নামানিলে আৰু সৈয়দ সাদুল্লাহ নুৰুল হুছেইন মইনুল হক চৌধুৰীৰ দৰে যিসকলে অসমক পূব পাকিস্তানৰ লগত সামিল কৰিব খুজিছিল তেওঁলোকক কংগ্ৰেছলৈ আদৰি আনিলে আৰু তেওঁলোকৰ সতি সন্তানে আজি গৌৰৱ গগৈ নেতৃত্বাধীন মিয়া কংগ্ৰেছৰ নেতৃত্ব দি আছে মিয়া কংগ্ৰেছৰ উপদেষ্টা হৈ আছে আৰু অসমৰ মিয়াকৰণৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াক আগবঢ়াই লৈ গৈ আছে সেই প্ৰক্ৰিয়াক আমি ভাৰতীয় জনতা পাৰ্টিৰ 65 লাখ কাৰ্যকৰ্তাই এই অসমৰ পবিত্ৰ ভূমিক আকৌ এবাৰ পৰাজিত কৰিম আৰু আমি এই কংগ্ৰেছৰ গৌৰৱ গগৈ নেতৃত্বত যি আগবাঢ়িছে যে অসমৰ মিয়াকৰণৰ ৰাজনীতি সেই মিয়াকৰণৰ ৰাজনীতিক আমি প্ৰতিহত কৰিম কংগ্ৰেছ দল কেৱল অসম আৰু অসমীয়াৰে শত্ৰু নহয় কংগ্ৰেছ দল ভাৰতবৰ্ষ আৰু ভাৰতীয়ৰো গৰিমাৰ শত্ৰু আজি কেইদিনমান আগতে কংগ্ৰেছ দলে এটা নাভূত নাশ্ৰুত ঘটনা কৰিছে সেই ঘটনাটো হ'ল যে দিল্লীৰ এআই যিটো প্ৰগ্ৰেম চলি আছিলে এআই যিটো কনফাৰেন্স চলি আছিলে তাত কংগ্ৰেছৰ কেইজনমান ব্যক্তিয়ে অৰ্ধনগ্ন হৈ পলা প্ৰতিবাদ কৰিছে আসল কথা হ'ল কংগ্ৰেছ দল নিজে এটা উলংগ দল এই উলংগ দলত কাপোৰৰ কোনো কামেই নাই কিন্তু তথাপিও তেওঁলোকে কাপোৰ খুলিছে নিজে নিজে নিজৰ উলংগ ৰূপটো আকৌ এবাৰ দেখুৱাইছে তাত আমি আচৰিত হোৱা নাই সেই কাপোৰ খোলা সেই উলংগ ৰূপটোৱে কংগ্ৰেছৰ আসল ৰূপ কংগ্ৰেছে তাক নিজেই দেখুৱাইছে কিন্তু কংগ্ৰেছৰ নেতাই সাহস কৰিব লাগিছিলে যে তেওঁলোকে সেই গাঁৱৰ নিচলা দুখীয়া ঘৰৰ ল'ৰাবিলাকক প্ৰতিবাদ কৰিবৰ কাৰণে ভাৰত মণ্ডপমত তেওঁলোকক প্ৰেৰণ কৰাৰ পৰিৱৰ্তে ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধী নিজে গৈ পেলাই তাত কাপোৰ খুলিব লাগিছিলে তেতিয়াহে প্ৰতিবাদ হ'লহেঁতেন কিন্তু সেই সাহস কংগ্ৰেছৰ নেতৃত্বই নকৰি পেলাই তেওঁলোকে বেলেগ বেলেগ ৰাজ্যৰ পৰা মানে মানুহ আনি পেলাই তেওঁলোকে সেই কামটো কৰিলে আৰু সেই কাম কৰিবলৈ গৈ তেওঁলোকে ভাৰতবৰ্ষৰ গৰিমাক ভাৰতবৰ্ষৰ স্বাভিমানক আৰু বিশেষকৈ নতুন প্ৰজন্মৰ যিটো চিন্তা আছিলে এআই আৰ্টিফিচিয়েল ইণ্টেলিজেন্সত নতুন প্ৰজন্ম আৰু নতুন প্ৰতিভা জড়িত হৈ থাকে নতুন টেকনলজি জড়িত হৈ থাকে এই সমগ্ৰ ব্যৱস্থাক তেওঁলোকে ভেঙুচালি কৰিলে যিটো তীব্ৰ গৰিহণাৰ যোগ্যই নহয় ই মানে ইয়াক কোনো ভাষাৰে আপুনি গৰিহণা দিব নোৱাৰে ই অতি চৰম পৰিতাপৰ কথা আৰু এক ৰাষ্ট্ৰ বিৰোধী দেশ বিৰোধী এক চিন্তা বুলি আমি অভিহিত কৰোঁ কংগ্ৰেছ দল সদায় সকলো ক্ষেত্ৰতে তেওঁলোক ভাৰত বিৰোধী কংগ্ৰেছ দলৰ নেতাই বিদেশত গৈ ভাৰতৰ বিৰুদ্ধে কথা কয় কংগ্ৰেছ দলৰ নেতাই ভাৰতবৰ্ষৰ ভিতৰত এখন জাতিৰ লগত সিটো জাতিৰ যুঁজ লগাই ভাৰতবৰ্ষক অস্থিৰ কৰিব বিচাৰে ভাৰতবৰ্ষত অৰাজকতা বিয়পাব বিচাৰে গতিকে এই কংগ্ৰেছ দলক এইবাৰ আমি অসমৰ পবিত্ৰ ভূমিৰ পৰা চিৰদিনৰ কাৰণে বিদায় দিবলৈ সংকল্প লৈছো আৰু সেই সংকল্প কাৰ্যকৰী কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু দলৰ ৰাজ্যিক সভাপতি সাংসদ দিলীপ কইকাৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিৰ 65 লাখতকৈ অধিক কাৰ্যকৰ্তা সাজু হৈছে আৰু কেৱল সাজু হোৱাই নহয় সংকল্প লৈছে প্ৰতিজ্ঞা কৰিছে এই অসম বিৰোধী অসমীয়া বিৰোধী ভাৰত বিৰোধী সনাতন বিৰোধী হিন্দু বিৰোধী কংগ্ৰেছক আমি এইবাৰ সমূলাংশে শেষ কৰি দিম অসমৰ ৰাজনীতিৰ পৰা ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত